হয় ৰাসলে মাজত আৰু কেইটামান দিন আছে আৰু এই মুহূৰ্তত চৰকাৰে যেটো নতুন এছপি ৰাসৰ কাৰণে জাৰি কৰিছিল সেই এছপিক লৈ বিভিন্ন প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে আৰু বিভিন্ন ৰাস উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ময়ো উপস্থিত হৈছোঁ ব্ৰহ্মপুৰ কেন্দ্ৰীয় ৰাসস্থলী আৰু মধ্য অসমৰ এক অন্যতম ৰাসস্থলী হয় আৰু যিখন ৰাসত জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাস এই স্থলীত উপস্থিত হয় আৰু পোনপটীয়া ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাইছে উদযাপন সমিতি আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ ৰাস উদযাপনৰ ক্ষেত্ৰত চৰকাৰে যিটো এছপি দিছে সেই এছপি লৈ ৰাজ্যৰ বিভিন্ন ৰাস উদযাপন সমিতিয়ে বিভিন্ন তেওঁলোকে মন্তব্য আগবঢ়াইছে এই ক্ষেত্ৰত নতুন এছপি আপোনালোকক কি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে আমি এতিয়ালৈকে যি এছপি দিছে বিশেষকৈ আমাৰ যি সময় নিৰ্ধাৰণ কৰি দিছে সেই সময়ৰ ভিতৰত এখন ৰাস আচলতে মঞ্চস্থ কৰাটো সম্ভৱ কেতিয়াও নহয় চাওক এখন ৰাস উদযাপন কৰিবলৈ যাওঁতে বহু গোপী কৃষ্ণ আমি মেকআপ কৰিবলগীয়া হয় গতিকে সময় যথেষ্ট লাগে গায়ন বায়নৰ কথা আছে গানিকাৰ কথা আছে এই সূত্ৰধাৰীৰ কথা আছে মোটামুটি 9 বজাৰ পৰা যদি আমি আৰম্ভ কৰোঁ তথাপিও আমাৰ কিন্তু সময় কেতিয়াও শেষ নহ'ব ৰাসখন বয়সৰ ক্ষেত্ৰতো কিছু তেওঁলোকে ধাৰ্য ধাৰি কৰি দিছে সেই ক্ষেত্ৰত অসুবিধা হ'ব নেকি যিহেতু শ্ৰীকৃষ্ণৰ ৰাস বুলি ক'লে শিশু লীলাখিনি দেখুওৱাৰ প্ৰয়োজনতা আহি পৰে শিশু লীলা দেখুওৱাৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা সেই লীলাখিনি এবাৰ বাতিল কৰিব নেকি নিশ্চয়কৈ যদি নতুন এছপি প্ৰকাশ চৰকাৰে নকৰে তেতিয়াহ'লে শিশু লীলাসমূহ আমাৰ দেখুওৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব কাৰণ শিশু লীলাসমূহ সাধাৰণতে 11 বছৰ তলৰ যুৱক যুৱতীৰ দ্বাৰাই কৰা হয় গতিকে আমি চৰকাৰক অনুৰোধ জনাম যাতে পৰৱৰ্তী সময়ত আকৌ এখন নতুন এছপি চৰকাৰে ঘোষণা কৰক আৰু যিখন এছপিৰ জৰিয়তে ব্ৰহ্মপুৰ কেন্দ্ৰীয় ৰাস বুলিয়ে নহয় গোটেই অসমৰ ৰাসসমূহ উদযাপন কৰাৰ ক্ষেত্ৰত আমাক যাতে এই শিল্পীসকল কলা কৌশলীসকলক যাতে সহায় কৰে বহুতে অভিযোগ কৰিছে যে নিৰ্বাচনৰ উপ নিৰ্বাচনৰ সময়ত সেই এছপি নাহিল এই মুহূৰ্তত কিয় এছপি দিব বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আপোনালোকেও তেনেকুৱা ধৰণৰ মন্তব্য ক'ব বিচাৰে নেকি আমি তেনেধৰণৰ মন্তব্য আগ নবঢ়াওঁ চৰকাৰৰ সিদ্ধান্ত চৰকাৰেহে গম পায় স্বাস্থ্য বিভাগে গম পায় বৰ্তমান সময়ত কৰোনাৰ অৱস্থিতি কেনেকুৱা কিন্তু আমি অনুৰোধ এইটোহে জনাম যাতে আমাৰ ৰাসসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে আমাক সহায় কৰে আপুনিও জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাস পৰিচালনা কৰি আহিছে সেই ৰাস পৰিচালনা সমিতিৰ ক্ষেত্ৰত আপুনি উদযাপন সমিতিয়ে আপোনাক কি ধৰণৰ জনাইছে যে ৰাসৰ ক্ষেত্ৰত কি যি এছপি দিছে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে নিশ্চয় হৈছে কিয়নো বিভিন্ন জেগাত যিহেতু অখৰা চলি আছে তাতো শিশু লীলা নকৰিলে এই কেলিগোপাল নাটভাগ আধৰুৱা হয় বুলি কয় গতিকে কেলিগোপাল নাটভাগ কৰোঁতে যিকোনো হওক শিশু লীলা কৰিবই লাগে গতিকে অখৰা কৰিও কিছুমান এতিয়া বিপাঙত পৰা নিচিনা হৈছে যে কি কৰিম পাৰিম নে নোৱাৰিম তথাপিতো আমি ইয়াৰ দ্বাৰা অনুৰোধ জনাইছোঁ ৰাইজক যাতে সেইসমূহ নকৰিলেও আমাৰ নাটখন চলাবলৈ দিগদাৰী তাতে গায়ন বায়ন আছে সূত্ৰধাৰ আছে গতিকে এইখিনি কৰিবলৈ আমাক অকণমান ভাবি চিন্তি চৰকাৰে আমাক অকণমান আপুনিও জিলাখনৰ এজনে জনপ্ৰিয় বাঁহী বাদক হয় আপোনাৰ বিভিন্ন ৰাস উদযাপন সমিতিয়ে আপোনাক আমন্ত্ৰণ জনায় নতুন এছপি যি প্ৰকাশ কৰিছে তাৰ কাৰণে ৰাস উদযাপন এইবাৰ বহুত ৰাস কমিছেনে বা বৃদ্ধি পাইছে তেনেকুৱা আপুনি কি পৰিলক্ষিত হৈছে বা আপোনাক কিমান আমন্ত্ৰণ জনাইছে ইতিমধ্যে মোৰ 14-15খনমান ৰাস হৈ গৈছে কিন্তু বহুত কমিটি এতিয়া ৰাস পাতিম নেপাতিম তেনেকুৱা এটা কণ্ডিশ্যনত আছে কাৰণ চৰকাৰে যিখন এছপি দিছে সেইখন মানাটো সম্ভৱ নহয় বিশেষকৈ অলৰেডি কৈ আহিছে যে শিশু কৃষ্ণৰ ক্ষেত্ৰত শিশু কৃষ্ণ অবিহনে ৰাসৰ কেলিগোপাল নাটখনত শিশু কৃষ্ণ নাথাকিলেও তাৰ আনুষংগিক সৰু পাৰ্টটো দেখাবলৈ সকলোৱে বিচাৰে বা শিশুসকলে নাচিব বিচাৰে গতিকে শিশুসকলক তেনেকৈ অন্তৰ্ভুক্ত নকৰিলে অকণমান অসুবিধা আহি যায় তাৰ লগে লগে বাকী বহুত কমিটিয়ে ৰাস অলৰেডি কেঞ্চেলো কৰিছে কেইখনমানে কাৰণ যিখিনি এছপি দিছে কিছুমান চিৰিয়াছ কমিটি থাকে তেওঁলোকে চৰকাৰৰ বস্তুখিনি মানিবলৈ চেষ্টা কৰে গতিকে তেওঁলোকেও ৰাসখন কেঞ্চেল কৰিবলৈ পায় তেনেকুৱা ৰাসো মোৰ 2-3খনমান ৰাস কেঞ্চেল হৈছে আচলতে বহাগৰ সময়টো আমাৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে গতিকে বহাগৰ পিছত আকৌ আমি এতিয়া অকণমান কঁকালটো দাঙি ঠিক হ'বলৈ অকণমান জোৰ জা চলাইছোঁ এতিয়া ৰাসখন যদি এনেকুৱা হৈ যায় আচলতে আমাৰ কিছুমান এচাম আছে আমিয়ে ধৰি লওক অকল সংগীত কৰিয়ে চলি থাকোঁ ইমান বছৰে 2 বছৰ ধৰি জোৰলা কৰি দিলে কিন্তু এতিয়াও যদি নিৰ্বাচনৰ সময়তো সেইবোৰ একো নাছিলে গতিকে এতিয়াও ঠিক তেনেকৈ নাই বুলি ভাবি ল'ব লাগে আপুনি যিহেতু কণ্ঠদান কৰে আপুনি কি ক'ব যে ৰাসৰ যিটো এছপি দিছে সেই এছপিক লৈ আপুনি সন্তুষ্ট নে আচলতে নহয় নৱদাই কোৱাৰ দৰে কি হৈছে আচলতে আমাৰ বহুতখিনি অসুবিধাৰ সন্মুখীন আমি হৈছোঁ আৰু আগতেও হৈছিলোঁ কাৰণ যোৱা বছৰৰ পৰা মানে ক'ভিডৰ যিটো পৰিস্থিতি তাৰ পিছৰ পৰা এতিয়ালৈকে আচলতে একদম এটা কি ক'ম এটা সুষম অৱস্থা এতিয়ালৈকে হোৱাগৈ নাইকিয়া আৰু আমি বহাগৰ ছিজনত কেতিয়াও আমি একো গাব নোৱাৰোঁ বা বজাব নোৱাৰোঁ যিসকল শিল্পী আছে সকলোৰে আচলতে সাংঘাতিক ধৰণৰ লোকচান এটা হৈছে আৰু নিজৰ চৰ্চাবিলাকো কমিছে বহুত গতিকে আমি আশা কৰিছোঁ যাতে আমি চৰকাৰৰ নিয়ম নীতি পালন কৰিয়ে আমি আমাৰ অনুষ্ঠান মানে আৰম্ভ কৰোঁ নতুন এছপিখনৰ কিছু নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিল কৰাৰ বাবে আপুনি আহ্বান জনাব নেকি চৰকাৰক নিশ্চয় জনাওঁ মই আৰু অৱশ্যে লগতে আমিও সাৱধান হ'ব লাগিব আমি সকলোৱে সেইখিনি অৱলম্বন কৰিব লাগিব নীতি নিয়মবিলাক আৰু সেইবোৰ উদ্দেশ্য আগত ৰাখি পেলাই আমি কামবোৰ কৰিলে নিশ্চয় সুফল পাম হয় সকলোৱে একেমুখে জনাইছে যে যি পৰিচালনা সমিতি আছে বা উদযাপন সমিতি আছে বা কণ্ঠদান হওক বা বাদ্যযন্ত্ৰত যিসকলে সহায় কৰে
সকলোৱে একেমুখে কৈছে যে চৰকাৰে পুনৰ যি SOP দিছিলে সেই SOP ক্ষেত্ৰত কিছু শিথিলতা আনক, যিহেতু বিগত 2 বছৰৰ মূৰত তেওঁলোকে ৰাসখন অনুষ্ঠিত কৰিব, ৰাসখন আয়োজনৰ সুবিধা পাইছে, গতিকে তেওঁলোকেও ক'ভিড বিধি যদি নীতি নিয়ম মানি ৰাস অনুষ্ঠিত কৰিব। যিহেতু ৰাজনৈতিক নেতাসকলে যদি নিজৰ সভা সমিতিত সেই নীতি নিয়ম যদি নাথাকে, ক'ভিডৰ কোনো নীতি নিয়ম নাথাকে, তেনেহ'লে ৰাস উদযাপনৰ ক্ষেত্ৰত কিয় নীতি নিয়ম থাকিব, তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। গতিকে চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ এই ৰাস উদযাপন ব্ৰহ্মপুৰ কেন্দ্ৰীয় ৰাস উদযাপন সমিতিয়ে অনুৰোধ জনাইছে।